গৌতম বুদ্ধৰ ৰাষ্ট্ৰীয় শান্তি বঁটা চিৰাজ আলীলৈ ভোলাগড় ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ৰাজহুৱাভাৱে সম্বৰ্ধনা। দক্ষিণ কামৰূপৰ ভোলাগাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী মহম্মদ চিৰাজ আলীলৈ সনাতন আখৰা পৰিষদৰ তৰফৰ পৰা এইবেলি সন্মানীয় গৌতম বুদ্ধৰ ৰাষ্ট্ৰীয় শান্তি বঁটা 2026 প্ৰদান কৰা হৈছে। দীৰ্ঘদিন ধৰি সমাজৰ হিতৰ বাবে নিস্বাৰ্থভাৱে বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই অহাৰ স্বীকৃতি স্বৰূপে তেখেতক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰাপ্তিৰ উপলক্ষে সোমবাৰে ভোলাগাঁৱৰ ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়, য'ত অঞ্চলবাসীয়ে বিশিষ্ট সমাজকৰ্মীগৰাকীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। মহম্মদ চিৰাজ আলীয়ে এই বঁটা লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে স্থানীয় বিভিন্ন দল সংগঠনৰ লগতে শৈক্ষিক আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তেখেতক আন্তৰিক অভিনন্দন জনায়। এই সন্মান গ্ৰহণ কৰি গৌতম বুদ্ধৰ ৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক মহম্মদ চিৰাজ আলীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে আৰু অনাগত সময়ছোৱাতো এনেদৰে ৰাইজৰ সৈতে একাত্ম হৈ সমাজৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মই আপোনালোকক ভাষাৰে বুজাব পৰা নাই যে হয়তো মোৰ কিবা কৰ্মৰ নিশ্চয় ইয়াত মানে হয়তো ভাল হেৰি আছিলে, গতিকে এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা এটা মই পাওঁ বুলি ময়ো ভবা নাছিলোঁ। গতিকে আজি ইমান ডাঙৰ বঁটা এটা পাইছোঁ যে গৌতম বুদ্ধ আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা, গতিকে ইমান ডাঙৰ বঁটা এটা পাইছোঁ মই যথেষ্ট সুখী। আৰু ইয়াৰ আগতো মই দুটা বঁটা পাইছিলোঁ, আপোনালোকে সকলো জানে। 2021 ডক্টৰ বি আৰ আম্বেদকাৰ বঁটা আৰু 2022 আৰোহণ আৰ্টিষ্ট গিল্ড বঁটা। গতিকে আজি 3 নম্বৰ বঁটা মোৰ 2026 27 জুনত মই পাইছোঁ। আৰু এই বঁটাটো পোৱাৰ মূলতে আমাৰ ডক্টৰ কুশল জ্যোতি মলাকৰ ডাঙৰীয়া নিশ্চয় তেওঁক কৰিব লাগিব বা তেওঁক নিশ্চয় শলাগ ল'ব লাগিব। কাৰণ মই গম পোৱা নাছিলোঁ এই কথাটো। তেতিয়া তেওঁ মোক ক'লে যে চিৰাজ দা আপোনাৰ বায়'ডাটাখিনি লাগিছিলে। তো তেওঁ ক'ত কেনেকৈ যোগাযোগ কৰিছে নাজানো। এতিয়া পিছত মই ভাষণত গম পালোঁ যে তেওঁ দিল্লীৰ পৰা তেওঁৰ লগত তেনেকুৱা হয়তো ব্যক্তি বিচাৰিছিল, কেনেকুৱা সমাজ কৰ্মী বা তেনেকুৱা ব্যক্তি। গতিকে সেয়েহে তেওঁ মোৰ লগত যোগাযোগ কৰিছিলে আৰু মোৰ যিখিনি বায়'ডাটা আছিলে মই তেওঁক দিয়া হৈছিলে। আৰু তাৰপিছত তেওঁ দিল্লীৰ লগত যোগাযোগ কৰিছিলে। তাৰপিছত তেওঁ মোক কৈছিল চিৰাজ দা আপোনাৰ ভাল খবৰ, গতিকে মোক তেনেকৈ লেটাৰ এটা দিছিলে, মোক নিমন্ত্ৰণ এটা দিছিলে সোণাপুৰৰ আমাৰ ব্ৰহ্মপুত্ৰ জংঘলৰ ৰিচৰ্ট। গতিকে তাত আমাক বঁটাটো প্ৰদান কৰিছে আৰু মই যথেষ্ট সুখী। আৰু মই ভাবিছোঁ যে হয়তো জীৱনত সমাজ সেৱা কৰিলে বা হয়তো সমাজত জীৱনত ভাল কাম কৰিলে, গতিকে নিশ্চয় এনেকুৱা পুৰস্কৃত বঁটা পায়। আৰু এই বঁটা পাই মই এটা ভাল লাগিছে আৰু মই ভৱিষ্যতে এটা মোৰ এতিয়া আকৌ উদ্যমৰে সমাজ সেৱাৰ কাৰণে মোৰ মনটো আজি উৎফুল্লিত হৈ আছে আৰু ভৱিষ্যতে কৰিম বুলি হ'লে মই ভাবি আছোঁ। এই বঁটাটো আপোনাক কেতিয়া আৰু কোনে আপোনাক প্ৰদান কৰিলে? এইটো আমাৰ বঁটা দিছে আমাৰ বঁটা সনাতন আখৰা পৰিষদে দিছে। সনাতন আখৰা পৰিষদ দিল্লীৰ পৰা 27 জুন 2026। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু